চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। DEE আছাম মেৰিট লিষ্ট অৰ্থাৎ ৫,৫৫০টা LP UP পদৰ যি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে। আপোনালোকে কেনেকুৱা ধৰণে সেই ফাইনেল লিষ্ট ডাউনলোড কৰিব? পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com। চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব। অলপ যদি তললৈ স্ক্ৰল ডাউন কৰে আপোনালোকে ইয়াতে দেখিবলৈ পাব ৫,৫৫০টা LP UP পদৰ যি ফাইনেল লিষ্ট বুলি লিখা আছে। আপোনালোকে সেই লিংকতে ক্লিক কৰিব। এনেকুৱা ধৰণে পেজখন আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখিবলৈ পাইছে 9 নৱেম্বৰ অৰ্থাৎ 9 নৱেম্বৰ তাৰিখে আপোনালোকে ইয়াৰে এপইণ্টমেণ্ট ল'ব লাগিব। ইয়াৰে খানাপাৰা প্লেগ্ৰাউণ্ডত আপোনালোকৰ যি এপইণ্টমেণ্ট লেটাৰ হয় ডিষ্ট্ৰিবিউট কৰা হ'ব। ইয়াতে আপোনালোকে যদি স্ক্ৰল ডাউন কৰে ইয়াতে দেখিবলৈ পাব ৫,৫৫০ DEE LP UP ফাইনেল ৰিজাল্ট বা ফাইনেল মেৰিট লিষ্ট বুলি ইয়াতে লিখা আছে। আৰু ইয়াতে আপোনালোকে ক্লিক হিয়াৰ বুলি যিটো বটন দেখিবলৈ পাইছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ফাইনেল যিখন মেৰিট লিষ্ট হয় মেৰিট লিষ্টখন চাব পাৰিব।